জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু জুবলিৰ মাজত থকা সম্পৰ্কৰ কথা জানিলে আপোনালোকে আচৰিত হৈ পৰিব। বাৰে বাৰে জুবলিয়ে সিদ্ধাৰ্থ শৰ্মাক বচাবৰ কাৰণে চেষ্টা কৰি আছে। যিহেতু আপোনালোকে গমেই পায় জুবিন গাৰ্গৰ যি মৃত্যুৰ ঘটনা, সেই মৃত্যুৰ ঘটনাৰ লগত বিশেষকৈ জড়িত থকা ব্যক্তিসকলৰ ভিতৰত এজন ব্যক্তি হৈছে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা। সেই সিদ্ধাৰ্থ শৰ্মাৰ বাবেই জুবিন গাৰ্গক আজি আমি হেৰুৱাব লগা হৈছে, সেয়া আমি সকলোৱে কিন্তু স্বীকাৰ কৰিবই লাগিব। সেই সিদ্ধাৰ্থ শৰ্মাৰ যি অৱহেলা, সেই অৱহেলাৰ বাবে আমি কণ্ঠশিল্পী জুবিন গাৰ্গক হেৰুৱাব লগা হৈছে। অসমৰ এক সম্পদ এইখিনি সময়ত অসমবাসীয়ে হেৰুৱাব লগা হৈছে। আৰু সেই সিদ্ধাৰ্থ শৰ্মা আৰু একালত জুবিন গাৰ্গৰ লগত একেলগে কণ্ঠ নিগৰুৱা, বহুকেইখন মঞ্চত একেলগে গীত গোৱা জুবিন গাৰ্গৰ লগত থকা সহশিল্পী জুবলি, সেই জুবলি আৰু সিদ্ধাৰ্থ শৰ্মাৰ মাজত এনেকুৱা কি সম্পৰ্ক আছে, যি সম্পৰ্কৰ বাবে জুবলিয়ে বাৰে বাৰে বৰ্তমান কাৰাগাৰৰ ভিতৰত সোমাই থকা সেই সিদ্ধাৰ্থ শৰ্মাক বচাবৰ কাৰণে চেষ্টা কৰি আছে। মই সকলোখিনি কথা আপোনালোকক সবিশেষ জনাবৰ কাৰণে চেষ্টা কৰিম। আশা কৰিছোঁ এই প্ৰতিবেদন আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাব। শেষলৈকে চালে আপোনালোকে মূল কথাখিনি বুজিব পাৰিব। আজিৰ পৰা দুদিনমান আগত সামাজিক মাধ্যমত এটা বিশেষ আমি পোষ্ট সকলোৱে হয়তো পৰিলক্ষিত কৰিছোঁ। সেই পোষ্টটোত লিখা আছিল যে জুবলিয়ে কৈছিল যে সিদ্ধাৰ্থ শৰ্মা এটা সময়ত মোৰ মেনেজাৰ আছিল, কিন্তু তেতিয়া সিদ্ধাৰ্থ শৰ্মাই 1 টকাও গাফিলতি কৰা নাছিল, মোৰ পৰা কোনো ধৰণৰ টকা তেওঁ কিন্তু সেইখিনি সময়ত মাৰা নাছিল। তেতিয়াই একাংশ মানুহে একাংশ অনুৰাগীয়ে জুবিন অনুৰাগীয়ে তলৰ পোষ্টটোৰ তলত কমেণ্ট কৰিছিল যে আচলতে জুবলি আৰু সিদ্ধাৰ্থ শৰ্মাৰ মাজত কিবা সম্পৰ্ক আছে, জুবলিয়ে সিদ্ধাৰ্থ শৰ্মাক বচাব চেষ্টা কৰিছে, জুবলিয়ে এতিয়া ফালৰি কাটিছে। এটা সময়ত জুবিন গাৰ্গ যেতিয়া আমাৰ মাজৰ পৰা নোহোৱা হৈ গৈছিল আজিৰ পৰা 2 মাহ আগত, তেতিয়া জুবলিয়ে ন্যায়ৰ কাৰণে মাত মাতিছিল। আৰু এতিয়া সিদ্ধাৰ্থ শৰ্মাই জুবলিৰ পৰা কোনো পইচাৰ গাফিলতি কৰা নাই, জুবলিৰ পৰা কোনো পইচা সিদ্ধাৰ্থ শৰ্মাৰ পৰা কোনো পইচা জুবলিয়ে পাব লগা নাই। এনেধৰণৰ কথাবোৰ কৈ জুবলিয়ে এক প্ৰকাৰ সিদ্ধাৰ্থ শৰ্মাক বচাব চেষ্টা কৰা বুলি সামাজিক মাধ্যমত কিন্তু বহুতেই লিখা দেখিবলৈ পোৱা গৈছে। কিন্তু এই কথাখিনি যদি আমি সত্যতা বিচাৰ কৰি চাবলৈ যোৱা হয়, তেতিয়াহ'লে আমি এটা কথা ক'ব লাগিব, জুবলিৰ লগত সিদ্ধাৰ্থ শৰ্মাই যেতিয়া মেনেজাৰ হিচাপত যেতিয়া মেনেজ কৰিছিল গোটেই অনুষ্ঠানবোৰ হওক, জুবলিৰ সকলোবোৰ অনুষ্ঠান যেতিয়া মেনেজমেণ্টৰ দায়িত্বত সিদ্ধাৰ্থ শৰ্মা আছিল, তেতিয়া জুবলিৰ পৰা চাগে সিদ্ধাৰ্থ শৰ্মাই কোনো ধৰণৰ টকা মাৰা নাছিল বা জুবলিৰ পৰা তেনেকুৱা কোনো ধৰণৰ টকা হৰলুকি কৰা সিদ্ধাৰ্থ শৰ্মাই নাছিল। সেয়া জুবলিৰ নিজৰ ব্যক্তিগত মতামত। জুবলিয়ে এইটো ক'বলৈ যোৱা নাই যে জুবিন গাৰ্গৰ ক্ষেত্ৰতো সেই একেটা ঘটনাই হৈছে, জুবিন গাৰ্গৰ পইচা পাতি সিদ্ধাৰ্থ শৰ্মাৰ মৰা নাই বুলি কিন্তু জুবলিয়ে কোৱা নাই। জুবলিয়ে তেওঁৰ নিজৰ ব্যক্তিগত জীৱনটোৰ কথা, তেওঁ ব্যক্তিগতভাৱে যি লগ পাইছিল সিদ্ধাৰ্থ শৰ্মাক, যেতিয়া তেওঁ মেনেজমেণ্টৰ দায়িত্বত সিদ্ধাৰ্থ শৰ্মা আছিল, মেনেজাৰ হিচাপত আছিল, তেতিয়া জুবলিৰ পৰা যে 1 টকাও সিদ্ধাৰ্থ শৰ্মা হৰলুকি কৰা নাই, সেই কথাখিনিহে জুবলিয়ে কিন্তু সামাজিক মাধ্যমত কৈছে, সংবাদ মাধ্যমৰ আগত সেই কথাখিনিহে কৈছে। গতিকে তাত চাগে বিতৰ্ক কৰিব লগা ইমান একো নাই। আমি সকলোৱে জুবিন গাৰ্গৰ ন্যায়ৰ পক্ষত মাত মাতিব লাগে। এইখিনি সময়ত লাহে লাহে আমি দেখিবলৈ পাইছোঁ যে জুবিন গাৰ্গৰ পক্ষত মাত মাতা মানুহৰ সংখ্যা ক্ৰমান্বয়ে যেন কমি আহিছে। প্ৰথম কেইদিন সকলোৱে এক জোৱাৰ সৃষ্টি কৰিলে জুবিন গাৰ্গৰ ন্যায় পক্ষত মাত মাতি, এতিয়া যেন সকলোৱে নিজৰ কামবোৰত ব্যস্ত হৈ পৰিল। মানুহে লাহে লাহে জুবিন গাৰ্গৰ কথাবোৰ যেন ক্ৰমান্বয়ে পাহৰিবলৈ আৰম্ভ কৰিলে। গতিকে এইটো হোৱাটো আমি কেতিয়াও নিবিচাৰোঁ। সকলোৱে জুবিন গাৰ্গৰ ন্যায় পক্ষত মাত মাতক। এনেবোৰ সৰু সৰু কথাবোৰত ধৰি থাকি একেবাৰে লাভ নাই। জুবলি আৰু সিদ্ধাৰ্থ শৰ্মাৰ যি সম্পৰ্ক, সেয়া মেনেজাৰ আৰু গায়িকা হিচাপে তেওঁলোকৰ সেয়া সম্পৰ্ক আছিল। তাতে জুবলিৰ পৰা কোনো ধৰণৰ টকা সিদ্ধাৰ্থ শৰ্মা হৰলুকি কৰা নাই বুলি জুবলিয়ে তেওঁৰ মতামত দিছে। বাকী জুবিন গাৰ্গৰ ক্ষেত্ৰত কি হৈছে সেয়া ইতিমধ্যে আইনী প্ৰক্ৰিয়াৰ মাজেৰে চলি আছে। আৰু জুবিন গাৰ্গৰ যিহেতু মেনেজাৰ আছিল সিদ্ধাৰ্থ শৰ্মা, গতিকে সিদ্ধাৰ্থ শৰ্মাৰ মেনেজাৰ হৈ থকাৰ পিছতো সিদ্ধাৰ্থ শৰ্মাৰ যি ভুল, যি অৱহেলা, সেই অৱহেলাৰ বাবে অসমবাসীয়ে জুবিন গাৰ্গক হেৰুৱাব লগা হৈছে বুলি এতিয়া সকলোৱে অসমবাসীয়ে কৈছে। বাকী এই বিষয়ত আপোনালোকৰ মতামতসমূহ জনাবৰ কাৰণে একেবাৰে নাপাহৰিব। ভিডিঅ'টো পৰা ইমান এটা বিদায় পুনৰ লগ পাম। ধন্যবাদ।